হাই ফ্ৰেণ্ডছ, এতিয়া বাজিছে প্ৰায় 9:48 আৰু মই অকণমান ফিল্ডলৈ আহি ৰানিং কৰিলোঁ। অলপ ৰ'দ মানে ইয়াত বতৰটো তেনেকুৱা ঠিক নহয়, মানে একেবাৰে ৰ'দ বুলিও ক'ব নোৱাৰি আৰু বৰষুণৰ নিচিনা হৈ আছে মানে, কিন্তু বৰষুণ পৰা নাই, ডাৱৰীয়া। চ' ইয়াৰ মাজতে এটা কথা কওঁ, প্ৰথমতে জনাবা তোমালোকে কোনে কোনে ৰানিং কৰি আছা, আৰু মেল ফিমেল সকলোৱে জনাবা টাইমিংবিলাক কেনেকুৱা লাগি আছে, ক'ত ৰানিং কৰি আছা জনাই দিবা। আৰু কাৰ কাৰ এক্সাম এতিয়াও দিবলৈ বাকী আছে তেওঁলোকেও জনাবা। ইয়াতে মই কেইটামান কথা কওঁ। SSC GD 2026 শব্দটোৱে যেন কিবা ভয় লগা হৈ আহিছে, কাৰণ কিয় বহুত ঠাইতে খেলি মেলি। মানে 27 তাৰিখৰ পৰা এক্সামটো ষ্টাৰ্ট হৈছে, কিন্তু খেলি মেলিৰ মাজতে যেন এক্সামটো শেষ হৈ যাব এইবাৰ তেনেকুৱা লাগিছে। মানে তোমালোকেতো শুনিছা বাহিৰা ৰাজ্যবিলাকত যিবিলাকত সমস্যা হৈ আছে, ৰাঞ্চি হওক বা প্ৰথমতে তোমাৰ বিহাৰত হ'ল, এনেকুৱা ঢেৰ সমস্যা মানে জৰ্জৰিত। আৰু এতিয়া মই আজি ভিডিঅ' কেইটামান পালোঁ হিন্দীৰ নিউজ চেনেল এটাত, যে বহুত ঠাইতে চেণ্টাৰ ভাঙিছে কেণ্ডিডেটবিলাকে, লগতে কম্পিউটাৰ ভাঙিছে, বহুত উৎপাত হৈছে। আৰু এতিয়া মই ফিল্ডলৈ আহোঁতে এটা ভিডিঅ' চাইছিলোঁ, নিউজ এটা পাইছিলোঁ হিন্দীৰ। মানে তাতে কৈছে যে যিখিনি প্ৰব্লেম হৈছে, মানে যে চেণ্টাৰত সমস্যা হৈছে বা পেপাৰ লিক হোৱা বুলি ওলাইছে, বা যিমানখিনি প্ৰথমৰ পৰা সমস্যা হৈ আছে সেই কথাখিনি বোলে SSC চেয়াৰমেনে গম পাইছে। তো এতিয়া কথা হ'ল যে SSC GD 2026 মানে হ'বলৈ গৈ আছে কি, লাষ্টলৈকে যদি আমি চাবলৈ যাওঁ হ'বলৈ গৈ আছে কি। চোৱা, প্ৰথমতেতো এনেকুৱা এটা কথা যিটো মই মানে ভবাই নাছিলোঁ, যে এতিয়া বৰ্তমান অফিচিয়েল নটিচত বা আমাৰ যিটো উইক প্ৰিফাৰেঞ্চ দিছিলে সপ্তাহত 4টা সপ্তাহত বিভক্ত কৰিছিলে, তো তেনেকৈ চাওঁতে আমি দেখিছিলোঁ যে আমাৰ 30 তাৰিখলৈকে, মানে 30 মে'লৈকে আমাৰ এক্সাম আছিলে। তাৰপিছত যিহেতুকৈ এইটো 31 দিনীয়া মাহ, চ' 31 দিনীয়া হ'লেও আমাৰ 30 তাৰিখে শেষ হ'ব, আৰু লগতে আমি ভাবি আছিলোঁ কি 10 জুন মানলৈকে হয়তো আমাৰ এনচাৰ কি আহি যাব। কিন্তু মোক অলপ আগতে আৰু এজন কেণ্ডিডেটে মোক দিলে এটা স্ক্ৰীনশ্বট, মানে কি ষ্টেটাছৰ এডমিট কাৰ্ড, আৰু মানে কি 31 তাৰিখে এক্সাম আছে, কিন্তু সেইটো আমাৰ নহয়, দিল্লীৰ ফালে। তো এতিয়া কথাটো হ'ল, যদি কেনেবাকৈ আমাৰ 30 তাৰিখলৈকে এক্সাম থকা পিছতো তাৰ পিছত যদি মানে জুনত হয়, এনেতো মই কৈছিলোঁ যে আমাৰ জুনতো যিখিনিৰ কেঞ্চেল হ'ব সেইখিনি আমাৰ এক্সাম জুনত কৰাব বুলি মই কৈছিলোঁ। কিন্তু কথা হ'ল অফিচিয়েলিভাৱে আমাৰ এতিয়ালৈকে আমি আপডেট পোৱা নাছিলোঁ, কিন্তু এতিয়া মই যিটো ষ্টেটাছ দেখিলোঁ যে 31 তাৰিখে এক্সাম আছে। চ' এটা কথা কওঁ, সমস্যা যিমানখিনি হৈছে, এই ভেকেঞ্চিটো লাষ্টলৈকে কি হ'বলৈ গৈ আছে এইটো মই একেবাৰে নাজানো। মানে কি, এতিয়াতো ফাৰ্ষ্ট কথা, য'ত বাহিৰা সমস্যাবিলাক হৈছে প্ৰথমতে সেইবিলাক ছল্ভ কৰক। আৰু অসমতো বিভিন্ন সমস্যা, চেণ্টাৰৰ সমস্যা, কম্পিউটাৰৰ সমস্যা, এক্সাম কেঞ্চেল হোৱাৰ সমস্যা, অসমতো তেনেকুৱা বহুতখিনি আছে। কিন্তু তাৰ মাজতে এতিয়া ধৰি লোৱা এক্সামটো শেষ হোৱাৰ পিছত আমাৰ এনচাৰ কিটো যে ঠিককৈ আহিব, বা তাতো যে কিবা কিবি এইবাৰ সমস্যা নহ'ব, মই এইটো কথা মানে আগতীয়াকৈ ভাবি থৈছোঁ যে হ'বই হ'ব। আৰু তাৰপিছতো আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰটোৰ ওপৰত কি তেওঁলোকে কৰে কি নাই, এইটো এটা ভয় লগা কথা। গতিকে মইতো এটাই ক'ম, তোমালোকে যিসকলে SSC GDৰ লগতে কেৱল একমাত্ৰ লাগিছা যে এইবাৰ SSC GDৰ জবটো ল'ব লাগে, বা এইবাৰে আমি যেনেকৈ নহওক ল'ম, তেওঁলোকক মই এটা কথা কওঁ, যিদৰে আমাৰ এক্সামটো 23 ফেব্ৰুৱাৰীৰ পৰা হোৱাৰ কথা আছিলে, কিন্তু এক্সামটো কেঞ্চেল হৈ পিছত কৰাই দিলে, কিন্তু এক্সামটো হ'ল 100% হ'ল। চ' তেনেদৰে আমাৰ এনচাৰ কিও 100%ই আহিব, আৰু আহিবতো লাগিবই। তাৰপিছত আমাৰ ধৰি লোৱা ফিজিকেলো হ'ব। ফিজিকেল আমাৰ যিমান দূৰ জানো আগষ্ট টু ছেপ্টেম্বৰৰ ভিতৰত হ'ব, যদি আমাৰ মেডিকেল ফিজিকেল এক্সট্ৰা কৰে। তাৰপিছত আমাৰ আকৌ মেডিকেল হ'ব। চ' আমি নিজৰ কামটো নিজে কৰি থকা ভাল। আৰু লগতে মই আৰু এটা কথা কৈ দিওঁ, যদি যিসকলে বৰ্তমান SSCৰ কথাৰ বাহিৰে বেলেগ ইণ্টাৰভিউৰ কথা ভবা নাই, মই তেওঁলোককো এটা কথা মানে ইয়াতে এডভাইচ দিওঁ, যে তোমালোকে এই ভেকেঞ্চিটো ৰিটেন দি থৈ আহিছা, কিমান আহিব কি কথা এইটো তোমালোকে জানা বাৰু। তথাপিও মই কৈছোঁ, যিটো 2026 আৰু 27 মানে আমাৰ যিটো 27 চনৰ ভেকেঞ্চি আহি আছে, সেই ভেকেঞ্চিটোৰ কাৰণে তোমালোকে কিন্তু 100% ৰেডি থাকিব লাগিব। আৰু সেই ভেকেঞ্চিটো ইমান ইজি নহ'ব।
মই কিয় কথাটো কৈছোঁ, মই ইয়াৰ ওপৰত ডিটেইলিং ভিডিঅ' আনিম, তোমালোকে চাবা বাৰু কি সমস্যা আহিব পাৰে 2027 ভেকেঞ্চিটোত। চ' মই এতিয়াই তোমালোকক ক'ম, যিসকল OBCৰ এইবাৰ NCLৰ সমস্যা হৈ আছে, মই একদম ইম্পৰ্টেণ্ট কথা কৈছোঁ এইটো, যে মানে NCLৰ তোমালোকৰ সমস্যা তোমালোকে এতিয়াই বনাই থোৱা, মানে 2027 ভেকেঞ্চিটোৰ কাৰণে হয় এতিয়াই, নহয়তো আৰু 4-5 মাহৰ পিছত তোমালোকে যেনেকৈ নহওক এপ্লাই হোৱাৰ আগত বনাই লোৱা। আৰু 27 ভেকেঞ্চিটোতো অফিচিয়েল কেলেণ্ডাৰত আছে যে আমাৰ ছেপ্টেম্বৰ মানত এপ্লাই চলিব। চ' সেই ভেকেঞ্চিটোত কিন্তু তোমালোকে সেই 60, 70, 80 মাৰ্ক পাম বুলি পঢ়ি থাকিলে নহ'ব, সেইটোত 100+ পাম বুলি পঢ়িবই লাগিব, আৰু তেতিয়াহে তোমালোকে এইবাৰ নহ'লেও 27ৰটোত ল'ব পাৰিবা। চ' মই এইকেইটা এটা সৰু আপডেট, আৰু এই যিটো আমাৰ ভেকেঞ্চি বৰ্তমান সেইটো মানে প্ৰব্লেমত আছে, এই ভেকেঞ্চিটো 100% হ'ব, চিন্তা কৰিব নালাগে। যেনেকৈ নহওক তেওঁলোকে কণ্ডাক্ট কৰাব, কিন্তু অলপ তল ওপৰ থাকিবই, আৰু 100% ভেকেঞ্চিও বঢ়াৰ মানে চান্স বেছি আছে। চ' আমি ধৈৰ্য ধৰিব লাগিব, ভেকেঞ্চি বাঢ়ক। ৰিটেনটো শেষ হোৱাৰ পিছত যেতিয়াই প্ৰচেছখিনি CRPFৰ হাতলৈ যাবগৈ, তেতিয়া লাহে লাহে লাইনত আহি যাব। চ' ধন্যবাদ, তোমালোকে ভিডিঅ'বিলাক চাবা, আৰু আমি ইম্পৰ্টেণ্ট কথা পাতি যাম। মই ফিল্ডত আছিলোঁ, চ' মনত পৰিলে কথাখিনি মই তোমালোককো জনাই দিওঁ বুলি ভাবিছোঁ। আৰু কাৰ 31 তাৰিখে এক্সাম আছে বা 30 তাৰিখৰ পিছত কাৰ আছে, তোমালোকে পাৰিলে কমেণ্টত জনাবা। ধন্যবাদ, জয় আই অসম।